হেল্ল' গাইজ, ৱেলকাম টু মাই আনাদাৰ ভিডিঅ'। বন্ধুসকল, আজি আমি আমাৰ এইটো ভিডিঅ'ত ডিছকাছ কৰিম যে আপোনাৰ লোকেল মুৰ্গী আৰু সোণালী মুৰ্গীৰ মাজত পাৰ্থক্য কি আছে, লোকেল মুৰ্গী পোহা ভাল নে সোণালী মুৰ্গী পোহা ভাল, আমি তাৰ ওপৰত আজি দুই এটা কথা পাতিম। তো যদি আপোনালোকে চেনেলখনত নতুন আহিছে তেনেহ'লে প্লিজ আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰি লওক। তো আমাৰ ভিডিঅ' এখন আগুৱাই লৈ যাওঁ। প্ৰথমতে আপোনালোকে চাব যে মুৰ্গীৰ যিটো পোৱালি, এই পোৱালিটো সোণালী মুৰ্গীৰ পোৱালি আপোনাৰ 22ৰ পৰা 30 টকাৰ ভিতৰত পোৱা যায় আৰু লোকেল মুৰ্গীৰ পোৱালিৰ প্ৰাইচটো থাকে আপোনাৰ 35ৰ পৰা 45 টকাৰ ভিতৰত। সোণালী মুৰ্গীৰ পোৱালি অলপ ডাঙৰ থাকে তুলনামূলকভাৱে, লোকেল মুৰ্গীৰ পোৱালি তুলনামূলকভাৱে অলপ সৰু থাকে আৰু উইকনেছটো বেছি থাকে। আপোনালোকে সোণালী মুৰ্গীৰ যিটো ক'বলৈ গ'লে ৰোগ প্ৰতিৰোধ ক্ষমতা এইটো অলপ কম থাকে। লোকেল মুৰ্গীৰ ক্ষেত্ৰত লোকেল মুৰ্গীৰ অলপ বেছি থাকে। লোকেল মুৰ্গী ইমান মৰ্টেলিটি নহয়, সোণালী মুৰ্গী অলপ বেমাৰ আহিলেই বহুতো মৰ্টেলিটি হয় আৰু সোণালী মুৰ্গীৰ বহুতো বেমাৰ দেখা পোৱা যায়। লোকেল মুৰ্গীত তেনেকুৱা কোনো ধৰণৰ বেমাৰ ফেচ কৰিব লগা নহয়। আৰু ফিডিং কষ্টিঙৰ ওপৰত ডিছকাছ কৰিবলৈ গ'লে আপোনালোকৰ সোণালী মুৰ্গী আৰু লোকেল মুৰ্গী সোণালী মুৰ্গীৰ যিটো দানাৰ পৰিমাণটো অলপ কম লাগে, কম দানা খায়ে আপোনাৰ ওজনটো বেছি দি দিয়ে। কিন্তু লোকেল মুৰ্গীৰ ক্ষেত্ৰত লোকেল মুৰ্গীয়ে দানা বেছিকৈ খায়, কষ্টিংটো বেছি আহে আৰু ওজন অলপ কমকৈ লয়। তো আপোনালোকে বুজিছে যে সোণালী মুৰ্গী আৰু লোকেল মুৰ্গীৰ পাৰ্থক্যখিনি। আৰু আছে পাৰ্থক্য, আপোনাৰ সোণালী মুৰ্গীয়ে মাৰ্কেটেবল হ'বলৈ প্ৰায় যদি ভাল উন্নত কোৱালিটি ভাল ব্ৰেণ্ডৰ আপোনালোকৰ ফাৰ্ষ্ট বা শালিমাৰ বা বেলেগ ব্ৰইলাৰ ফিড যদি মুৰ্গীবিলাকক দিয়ে তেতিয়াহ'লে আপোনালোকৰ সোণালী মুৰ্গী এটা পূৰা মাৰ্কেটেবল হ'বলৈ প্ৰায় 60ৰ পৰা 65-70 দিন লাগি যায়। আৰু তেনে ক্ষেত্ৰত লোকেল মুৰ্গীৰ ক্ষেত্ৰত ক'বলৈ গ'লে লোকেল মুৰ্গী আপোনাৰ 3 মাহৰ পৰা 3 মাহ 15 দিন সময় লাগি যায়। কেতিয়াবা 70 দিনৰ পৰাও 2-এটাকৈ চেল কৰিব পাৰি, কিন্তু যিটো দেখা যায় এইটো নৰ্মেলি 3 মাহৰ পৰা 3 মাহ 15 দিন লাগে লোকেল মুৰ্গী এটা মাৰ্কেটেবল হ'বলৈ। তো আপোনালোকে মাৰ্কেটৰ ক্ষেত্ৰতো বুজি পাইছে যে মাৰ্কেট কি। আৰু আপুনি যদি সোণালী মুৰ্গী আৰু লোকেল মুৰ্গী কেনেকৈ চিনি পাব সেইটোৰ কথা ক'বলৈ গ'লে আপোনালোকে লোকেল মুৰ্গী চাব যে যিটো ঠেং আছে এই ঠেংটো অলপ সৰু থাকে, কিন্তু সোণালী মুৰ্গীৰ ঠেংটো দীঘল থাকে। আৰু সোণালী মুৰ্গী দেখাত লাগিব যে এইটো 1 কেজি হৈ যাব, কিন্তু ওজন দিলে 700 গ্ৰাম 800 গ্ৰাম থাকে। তেনে ক্ষেত্ৰত আপোনালোকে গম পাব যে এইটো সোণালী মুৰ্গী। আৰু লোকেল মুৰ্গীৰ ক্ষেত্ৰত দেখা পাব যে এইটো মুৰ্গী অলপ সৰু হৈ আছে, এইটো আপোনাৰ 800 গ্ৰাম 900 গ্ৰাম হ'ব, কিন্তু এইটো তুলিলে আপোনাৰ 1 কেজি পাৰ হৈ যাব। তেতিয়া গম পাব যে এইটো লোকেল মুৰ্গী। মানে লোকেল মুৰ্গীৰ গাত নোমটো অলপ কম থাকে, সোণালী মুৰ্গীৰ গাত নোমটো বেছি দেখা পোৱা যায়। তাৰ উপৰিও মতা কুকুৰাৰ যিটো তাজ থাকে, তাজটো চবেই চিনি পায়। এই তাজটো লোকেল মুৰ্গীৰ একদম ডাঙৰ থাকে আৰু ৰঙা হৈ থাকে, কিন্তু সোণালী মুৰ্গীৰ মানে অলপ বেলেগ টাইপৰ থাকে, সৰু হৈ থাকে, পূৰা ৰঙা দেখা পোৱা নাযায়। আৰু কালাৰৰ ক্ষেত্ৰত ক'বলৈ গ'লে লোকেল মুৰ্গীৰ কালাৰ একদম পূৰা বঢ়িয়া থাকে, ভাল দেখা পোৱা যায়, কিন্তু সোণালী মুৰ্গীৰ কালাৰ ইমান খাচ নালাগে, দেখাতেই কেনেকুৱা মানে ক্ষীণ লাগি থাকে। তো আপোনালোকে গম পাব যে সোণালী মুৰ্গী আৰু লোকেল মুৰ্গীৰ পাৰ্থক্যখিনি। আৰু এতিয়া বেচাৰ কথা ক'বলৈ গ'লে সোণালী মুৰ্গী আপোনাৰ মাৰ্কেটত যিটো ৰেট বৰ্তমান আছে এইটো ৰেট ক'বলৈ গ'লে 220ৰ পৰা 30-40, আৰু যদি হাইষ্ট ৰেট দিয়ে তেতিয়াহ'লে 250ৰ ওপৰত নাযায়, 220-30 এনেকুৱাই থাকে। আৰু লোকেল মুৰ্গীৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ ৰেট, তেতিয়াহ'লে বৰ্তমান সময়ত যিহেতু পূজাৰ মাৰ্কেট চলি আছে, সেইবাবে আপোনালোকৰ ৰেটটো 300ৰ পৰা 310-20, হাইষ্ট যিটো ৰেট সেইটো 20ৰ ওপৰত নাযায়, 310-300 এনেকুৱা হ'লচেল ৰেট লোকেল মুৰ্গীৰ ক্ষেত্ৰত দেখা পোৱা যায়।
তো আপোনালোকে গম পাইছে যে সোণালী মুৰ্গী আৰু লোকেল মুৰ্গী আপোনালোকে কেলকুলেট কৰি ওলাই ল'ব সোণালী মুৰ্গী পোহা ভাল নে লোকেল মুৰ্গী পোহা ভাল মই নেক্সট ভিডিঅ'ত আৰু ডিছকাছ কৰিম যে সোণালী মুৰ্গী পুহিলে লাভ বেছি হয় নে লোকেল মুৰ্গী পুহিলে বা লাভ বেছি হয় তো আপোনালোকে যদি আৰু কিবা কুৱেশ্যন থাকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিব আৰু যদি নতুন আহিছে তেনেহ'লে প্লিজ আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰি নিজৰ কৰি ল'ব আৰু কোনোবা যদি ফেচবুক পেজৰ পৰা চাই আছে তেনেহ'লে প্লিজ আমাৰ ফেচবুক পেজখন ফ'ল' কৰি ল'ব ধন্যবাদ